ৰাম ৰাম প্ৰহ্লাদে ভকতি কৰে পঞ্চবৰী হতে ভক্তি তত্ত্ব জ্ঞান পাইলে মাতৃ অগৰ্ভতে কৃষ্ণ বিহিলে কটনা শাস্তি লভিলে কৰুণা হৰিৰ ভকতিৰ বলতে পুত্ৰ কথা শুনি দৈত্যৰাই প্ৰহ্লাদক মাৰিবে ক চিন্তিলে উপায় বৈধ্য ভূমিখণ্ডে কাটৰগণক আনিলে মতাই ও মাৰিবাক লাগি পুত্ৰক দিলন্ত তথাপি প্ৰহ্লাদে হৰি ভকতি নেৰিলে
ভকতক বধে সাধ্য আছে কাৰ শুনিও ক সৰ্বজন নামৰ মহিমা অপাৰ যিকোনো পাৰে পুত্ৰক বধিব নোৱাৰি দৈত্যেন্দ্ৰৰ আগে কথা কহিলা বিবৰি এৰা হিৰণ্যকশিপু বোলে প্ৰহ্লাদ কচাই ক'ত আছে তোৰ হৰি দেখো প্ৰহ্লাদে বুলন্ত পিতা শুনানিষ্ঠ কৰি সমস্ত জগতে ব্যাপী আছে দেৱ হৰি হে ৰাম প্ৰহ্লাদ বচন শুনি জ্বলিল কুদ্ধৰ অগ্নি মহাকুদ্ধ দৈত্য মুষ্টি কৰিলে প্ৰহাৰ ভকতৰ বাক্য ৰাখি স্ফটিক স্তম্ভত আখি নৰসিংহ ৰূপে হৰি ভৈলা বলে প্ৰহ্লাদে তৰিলে চোৱা